ই-শ্ৰম কাৰ্ড হোল্ডাৰ পৰিয়ালবৰ্গলৈ এটা অতি সুখবৰ লৈ আজিৰ ভিডিঅ'টো যেহেতু অসম চৰকাৰে সিদ্ধান্ত লৈছে যে ই-শ্ৰম কাৰ্ড হোল্ডাৰসকলক টকা দিয়া হ'ব কিন্তু এই টকাটো কোনসকলক ফাইনেন্সিয়েল এছিষ্টেন্ট হিচাপে দিয়া হ'ব বা কোনসকল ব্যক্তিয়ে পাব তেখেতলোকৰ কোনটো টাইমত তেখেতলোকে ই-শ্ৰম কাৰ্ড বনোৱা হ'ব লাগিব বা কিয় এই ফাইনেন্সিয়েল এছিষ্টেন্টটো দিয়া হৈছে আৰু আপোনালোকে ক'ত এপ্লাই কৰিব এই সকলোবিলাক তথ্য সামৰি আজিৰ ভিডিঅ'টো নমস্কাৰ অসমবাসী ৰাইজ মই ৰূপম গগৈ আপোনালোকে চাই আছে অৰুণোদয় অসম আৰু আপোনালোকে অধিক জানিবৰ বাবে বা ইম্পৰ্টেণ্ট আপডেটবিলাক পাবৰ বাবে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু লগতে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব যাতে বেলেগ এজনো আপোনাৰ মোৰ এই ভিডিঅ'টো পোৱাৰ পৰা আপোনাৰ এটা শ্বেয়াৰৰ পৰা উপকৃত হয় প্ৰথম কথা আহোঁ এই ই-শ্ৰম কাৰ্ড হোল্ডাৰসকলে যে টকা যে পাব কোনসকল ব্যক্তিয়ে পাব জীয়াই থকাসকলে নে ঢুকুৱাসকলে এই কথাটো কওঁ ইয়াতে এটা কথা আপোনালোকৰ লক্ষণৰ হয় আপোনালোকে মনত ৰাখিব অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে যিসকল ব্যক্তি 2021 চনৰ আগষ্ট মাহৰ মানে 26 আগষ্ট 2021 পৰা 31 মাৰ্চ 2022 ভিতৰত যিসকল ব্যক্তিয়ে ই-শ্ৰম কাৰ্ড পৰ্টেলত ৰেজিষ্টাৰ কৰিছিলে বা ই-শ্ৰম কাৰ্ড উলিয়াইছিলে আৰু তাৰে বহুত সংখ্যক ব্যক্তি যদি কিছুমান ব্যক্তি যদি এক্সিডেণ্টেলি যদি ডেথ হৈছে বা এক্সিডেণ্টেল ডেথ হৈছে তেনেহ'লে তেখেতলোকৰ পৰিয়ালবৰ্গই ই-শ্ৰম কাৰ্ডৰ জৰিয়তে এটা ডেথ ক্লেইম যোনটো 2 লাখ টকাৰ ইঞ্চুৰেঞ্চ আছিলে সেইটো ক্লেইম কৰিব পাৰিব বুজিলেনে আপোনালোকে যেতিয়া ই-শ্ৰম কাৰ্ড বনাইছিলে বা ই-শ্ৰম কাৰ্ড বনাওঁতে আপোনালোকে এটা কথা লক্ষ্য ৰাখিছিলে নাই বাৰু যে ই-শ্ৰম কাৰ্ডত এখন এক্সিডেণ্টেল ডেথ পলিচি ইনবিল্ট হৈ আছিলে আৰু সেই কামখিনিয়ে কৰিব গৈছে এতিয়া বৰ্তমান অসম চৰকাৰে যে 2021 চনৰ 26 আগষ্টৰ পৰা 31 মাৰ্চ 2022 চনলৈকে যিসকল ব্যক্তিয়ে ই-শ্ৰম কাৰ্ড বনালে বা অনাহকত তেখেতলোকৰ এক্সিডেণ্টেলি যদি তেখেতলোকৰ ডেথ হৈছে তেনেহ'লে তেখেতলোকৰ যোন নমিনি আছে বা যোন পৰিয়ালবৰ্গ আছে বা লিগেল হেয়াৰ আছে তেখেতলোকে DC অফিচ অথবা লেবাৰ ৱেলফেয়াৰ অফিচত গৈ তেখেতলোকৰ যে এনেদৰে ঢুকাইছিলে বা এক্সিডেণ্ট হৈ ঢুকাইছিলে সেই মৰ্মে তেখেতলোকে ক্লেইম কৰিব লাগিব আৰু ক্লেইমৰ বাবে বাকী প্ৰচেছ আপোনালোকৰ DC অফিচ বা লেবাৰ ৱেলফেয়াৰ অফিচতে হ'ব আপোনালোকে সেইটো খবৰ কৰি ল'ব এটা এতিয়া বেলেগ ষ্টেটত কি হৈছে নাজানো কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে এইটো সিদ্ধান্ত লৈছে যে ফাইনেন্সিয়েল এছিষ্টেন্স যোনখিনি দিয়া কথা আছিলে একচুৱেলি এখন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আঁচনি হয় আৰু সেই আঁচনি হৈছে ই-শ্ৰম মানে ই-শ্ৰম কাৰ্ড আৰু তাত যিহেতু এক্সিডেণ্টেল ডেথ ইঞ্চুৰেঞ্চৰ কাৰণে 2 লাখ টকাটো যোনটো দিব বুলি আগতেই আপোনালোকে জানিছিলে কিন্তু ক্লেইম কেনেকৈ হৈছিলে সেইটো এতিয়ালৈকে কোনেও পোৱা নাছিলে আৰু বৰ্তমান যিহেতু আপোনালোকক যেতিয়া কৈছে আপোনালোকে কাইণ্ডলি এবাৰ ভিজিট কৰিব লেবাৰ ৱেলফেয়াৰ অফিচ আৰু যদি আপোনালোকৰ ঘৰত তেনেকুৱা কিবা কেছ হৈছে বা কোনোবা যদি এক্সিডেণ্টেলি ঢুকাইছে যদি তেখেতৰ ই-শ্ৰম কাৰ্ড আছে তেনেহ'লে আপোনালোকে লেবাৰ অফিচ যাব আৰু তাতে সুধিব যে প্ৰচেছটো কি হয় আৰু যদি মই নটিফিকেশ্যন বা ভালকৈ যদি পাই যাওঁ ফৰ্মেট সকলোবিলাক মই আপোনালোকৰ আগত নিশ্চয় শ্বেয়াৰ কৰিম আজিৰ ইনফৰ্মেশ্যনটো ইমানেই অহা ভিডিঅ'ত মই PM বিশ্বকৰ্মা ৰিলেটেড কেইটামান ইম্পৰ্টেণ্ট আপডেট আপোনালোকৰ কাৰণে লৈ আহিম সেইকেইটা আপোনালোকে চাব যিহেতু মোৰ ছাবস্ক্ৰাইবাৰ বহুতে বা ভিডিঅ' চোৱা বহুত মানুহেও PM বিশ্বকৰ্মাত এপ্লাই কৰি থৈছে আৰু ইয়াৰ আপডেটটো কি হয় সেইটো নেক্সট ভিডিঅ'ত পাব বাৰু আজিলৈ আহোঁ ধন্যবাদ জয় আই অসম